নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বিদ্যালয়সমূহক লৈ আহি গৈছে এক নতুন নিৰ্দেশনা। উত্তক গৰমৰ বাবে ৰাজ্যত সলনি পাঠদানৰ সময়সূচী। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, বিদ্যালয়সমূহক লৈ আহি গৈছে এক নতুন নিৰ্দেশনা। 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব পাঠদান। উৎকট গৰমৰ বাবে ৰাজ্যত সলনি হৈছে পাঠদানৰ সময়সূচী। গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠানত প্ৰযোজ্য হ'ব এই নীতি নিৰ্দেশনা। পুৱা 7:30 বজাৰ পৰা সকলো শ্ৰেণীতে আৰম্ভ হ'ব পাঠদান। ছুটিৰ ক্ষেত্ৰতো শ্ৰেণী অনুসৰি থাকিব তাৰতম্য। আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময় পুৱা 11:30 বজা আৰু উচ্চ মাধ্যমিক প্ৰাথমিকৰ ছুটিৰ সময় 12 বজা আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত পাঠদান চলিব দুপৰীয়া 1 বজালৈ। আৰু কামৰূপ মেট্ৰৰ IS DO দীপিকা চৌধুৰীৰ নিৰ্দেশনাৰ জাৰি। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, 35 লাখ বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰে 1,40 লাখ মিয়াক লাগিব এবাৰ মিয়ালেণ্ড। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, 35 লাখ বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে 1,40 লাখ মিয়া মানুহে মিয়ালেণ্ড দাবী কৰিব পাৰে। উচ্ছেদৰ মাজতে মিয়ালেণ্ডৰ ভয়ংকৰ দাবী উত্থাপন। মিয়ালেণ্ডৰ দাবীৰে দিল্লী কঁপাই তোলাৰ হুংকাৰ। উচ্ছেদিতক চৰকাৰে পুনৰ সংস্থাপন নিদিলে বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব চৰকাৰ। মিয়া ছাত্ৰ পৰিষদে দিল্লীৰ লগতে ভাৰতবৰ্ষ কঁপাই তুলিব। লগতে আমচু নেমচু যিমান সংগঠন আছে সকলো মিয়াই মিলি দিল্লী কঁপাই তুলিব। আৰু আমাৰ পিছফালে বীৰ লাচি থানা লগাই দিছে। আৰু কোন লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিব নেকি? বীৰ লাচি থানাই লুণ্ঠন কৰি আছে আৰু ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে লাচি থানাই। এই গুৰুতৰ অভিযোগ এবাৰ মিয়া ছাত্ৰ পৰিষদৰ এজন যুৱকৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, নন্দিনী কেশৱৰ গাড়ীৰ খুন্দাত আহত ছামিয়েল হকৰ মৃত্যু। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, নন্দিনী কেশৱৰ গাড়ীৰ খুন্দাত আহত হৈছিল ছামিয়েল হকৰ মৃত্যু। আৰু এপল হাস্পতালত মৃত্যু ছামিয়েল হকৰ। নন্দিনী কেশৱৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ছামিয়েল হক। আৰু 25 জুলাইৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। GMCHৰ পৰা এপল হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল ছামিয়েলক। চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে এবাৰ ছামিয়েল হকৰ। বৰ্তমানো মুক্ত আকাশৰ তলত নন্দিনী কেশৱ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, উজনিত মিয়াই সাজিছে জামাইগাঁও। খিলঞ্জীয়া মুছলমান ওলাই আহি দিলে গো বেক দৌবনি। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, জামাইগাঁও নামেৰে লখিমপুৰত বহিছে নতুন মিয়া গাঁও। খিলঞ্জীয়া মুছলমান ওলাই আহি দিলে গো বেক দৌবনি। আৰু খিলঞ্জীয়া মুছলমানে গাঁৱত প্ৰৱেশ নিষেধ কৰিছে উচ্ছেদিত মিয়াৰ। সমদল উলিয়াই দিলে বাংলাদেশী গো বেক দৌবনি। আৰু নতুন গাঁৱৰ সৃষ্টি কৰি একাংশই খিলঞ্জীয়াৰ অস্তিত্বলৈ বাবুকি কৰি অনাৰ অভিযোগ। গাঁওখনত উচ্ছেদিত বেদখলকাৰীৰ প্ৰৱেশ নিষেধ ঘোষণা কৰিছে হৰ্ডিং। আৰু লখিমপুৰত বালিজান গাঁৱৰ গাঁও আৰক্ষী বাহিনীয়ে স্থানীয় লোকৰ সহযোগত গ্ৰহণ কৰে এই বৃহৎ পদক্ষেপ।